হেল্ল' নমস্কাৰ মই ঝৰ্ণাই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টো বনোৱা এটা বিশেষ কাৰণ আছে আৰু কাৰণটো হৈছে আমি বহুতে কিছুমান বেচিক্স বস্তু নাজানো যিটো আমি জনাটো অতি দৰকাৰ। প্ৰথমটো হৈছে যে আমি কোৰ্স এটা আৰম্ভ কৰোঁতে কেনেকৈ পঢ়িব লাগে, কিদৰে পঢ়িব লাগে বহুতে আমি নাজানো, সব বিশৃংখল হৈ যায়, লাষ্টত খিচিৰি হৈ যায়, এই যি পাওঁ তাকে পঢ়ি যাওঁ, হয় নাই? কিন্তু এনেকৈ হ'ব নালাগে। আমি যেতিয়া এটা কোৰ্স আৰম্ভ কৰিবলৈ লওঁ তেতিয়া আমি দুটা বস্তু মনত ৰখাটো দৰকাৰ। সেইটো হৈছে প্ৰথম আমি ধৰা যিকোনো সেশন এটা কেতিয়াবা আৰম্ভ হয়, ধৰা এপ্ৰিলৰ পৰা আৰম্ভ হয় নাই? সেইকাৰণে আমি ইয়াত লিখি ল'লো ধৰা এপ্ৰিল, মনডে, টিউজডে, ওয়েডনেসডে, থাৰ্সডে, ফ্ৰাইডে, স্যাটাৰডে, সানডে। এপ্ৰিল, মে, এপ্ৰিলত আৰম্ভ হয় আৰু পৰীক্ষা কেতিয়া হয়? জুনত হয় নাই? এপ্ৰিল, মে, জুন। ইয়াতো ধৰা মনডে, টিউজডে, ওয়েডনেসডে, থাৰ্সডে, ফ্ৰাইডে, স্যাটাৰডে, সানডে। এইফালেও ধৰা মনডে, টিউজডে, ওয়েডনেসডে, থাৰ্সডে, ফ্ৰাইডে, স্যাটাৰডে, সানডে। এতিয়া ধৰি লোৱা মই তোমালোকক 2026 চনৰ কোৰ্সটো আৰম্ভণিত কেনেকৈ কৰে সেইটো তোমালোকক দেখাব গৈছোঁ দেই। 1 তাৰিখ আৰম্ভ হয় ওয়েডনেসডেৰ পৰা। এতিয়া 1 তাৰিখ যিহেতু ওয়েডনেসডেৰ পৰা আৰম্ভ হয় সেইকাৰণে আমি ইয়াত লিখি ল'লো। গোটেই মাহটো আমি ধুনীয়াকৈ ক্যালেন্ডাৰটো বনাই ল'ম। এতিয়া আমাৰ এপ্ৰিল মাহটো শেষ হৈছে। এতিয়া নেক্সট আমি লিখিম মে। মে কোন তাৰিখৰ পৰা আৰম্ভ হ'ব? শুক্ৰবাৰৰ পৰা। সেইকাৰণে আমি ইয়াৰ পৰা লিখিম আমাৰ মে মাহটো কি হৈছে? সানডেত শেষ হৈছে। এতিয়া আকৌ জুনতো আমি ঠিক তেনেদৰে লিখি ল'ম। এতিয়া আমাৰ এই 3 মাহ আমি ইয়াত লিখি ল'লো। এতিয়া মেইন টাৰ্গেট হৈছে যিহেতু এপ্ৰিল মাহৰ পৰা সেশনটো আৰম্ভ হয়, এইখিনি পঢ়ি ফাইনেল পৰীক্ষা কেতিয়া হয়? জুন মাহত হয় নাই? সেই জুন মাহত হোৱাৰ কাৰণে জুন মাহৰ ধৰা তোমালোকৰ 15-16 তাৰিখ মানৰ পৰা পৰীক্ষা আৰম্ভ হ'বলৈ ষ্টাৰ্ট হৈ যায়। এইখিনিৰ পৰা আৰম্ভ হ'বলৈ ষ্টাৰ্ট হৈ যায়। এতিয়া নেক্সট কথাটো হ'ল তোমালোকে এই 3 মাহ ধুনীয়াকৈ কাগজ এখনত লিখি ল'লা, হয় নাই? এতিয়া কথাটো হৈছে যে এই 3 মাহ তোমালোকৰ হাতত আছে আৰু এতিয়া মেইন কথাটো হৈছে যে সাবজেক্ট কেইটা আছে, সাবজেক্ট কেইটাৰ ওপৰত তোমালোকে বেছ কৰি নেক্সট লিখিব লাগিব। নেক্সট কি কৰিবা? 2 লাইনৰ পেপাৰ এখন ল'বা। 2 লাইনৰ পেপাৰখনত লৈ তোমালোকে কি কৰিবা? ইয়াত সাবজেক্ট বুলি লিখিবা, ইয়াত নিজৰ সাবজেক্টখিনি লিখি ল'বা। যেনে ধৰা ইংলিছ, মেথ, সায়েন্স, সোশ্যাল সায়েন্স, আছামিজ, হিন্দী, কম্পিউটাৰ, যি সাবজেক্ট আছে তোমালোকে এইটো চাইডে লিখি ল'বা। নেক্সট কি কৰিবা? তোমালোকে ধুনীয়াকৈ ইয়াত আঁচ পাৰি ল'বা দেই। এতিয়া আঁচ পাৰি ল'লানে? এতিয়া কি হ'ল? এফালেতো তোমালোকে মাহকেইটা লিখিয়ে ল'লা। নেক্সট তোমালোকে কি কৰিবা? ইংলিছ ছাবজেক্টটোৰ পোনে পোনে ইংলিছৰ কেইটা চেপ্টাৰ আছে সেইখিনি লিখি ল'বা। ধৰা 1 2 3 4 5 6 6টা চেপ্টাৰ আছে নহয়, 6টা চেপ্টাৰ লিখি ল'বা। ধৰা 8টা আছে, 8টা লিখি ল'বা দেই। মেথছৰ কি হয়? মেথছত সদায় তোমালোকৰ চেপ্টাৰ্ছখিনি চেপ্টাৰ 1টো ধৰা 1.1কৈ থাকে, হয় নাই? 1.2, 1.3, 1.4, 1.5 তোমালোকৰ যেটা থাকে তেটা লিখি ল'বা। তাৰপিছত নেক্সট থাকিব আকৌ 2 চেপ্টাৰটো আৰম্ভ হয় 2.1 বুলি, 2.2, 2.3, 2.4 বা 2.5 যিমানলৈকে থাকে তোমালোকে তেনেকৈ লিখি ল'বা। তাৰপিছত 3 চেপ্টাৰটো আৰম্ভ হয় 3.1, 3.2, 3.3, 3.4 মানে যিমান তোমালোকক লাগে তেনেকৈ তুমি এইভাগে বনাই ল'বা। 4.0টো 4.1, 4.2, 4.3 এইদৰে লিখি ল'বা আৰু। তাৰপৰা ছায়েন্সৰ ধৰা 1 2 10টা আছে ধৰা 3 4 5 6 7 8 9 10, হয় নাই? এতিয়া ছ'চিয়েল ষ্টাডিজৰো ধৰা 10টা আছে বা 12টা আছে, তোমালোকে লিখি ল'বা নিজৰ ভাগে।
এপ্ৰিল মে জুন যিহেতু আমি ফাৰ্ষ্ট ইউনিট টেষ্টৰ কথা পাতি আছোঁ সেইকাৰণে কি কৰিছোঁ এই 3 মাহ ফাৰ্ষ্ট ছেশ্যনটো ষ্টাৰ্ট হয় এপ্ৰিলৰ পৰা আৰু এক্সাম কেতিয়া হয় জুনত হয়গে হয় নাই আৰু জুনত যিহেতু ফাইনেল ফাৰ্ষ্ট ইউনিট টেষ্ট হয়গে সো সেইকাৰণে 3 মাহ আমি হাতত লৈ লৈছোঁ এতিয়া 3 মাহৰ ভিতৰত কিমানকেইটা চেপ্টাৰ কমপ্লিট কৰিব লাগিব সেই বুলি আমি এখন 2 লাইন বহিত কি কৰি ল'ব লাগে সাবজেক্টছখিনি বুলি এবাৰ এভাগে লিখিব লাগে আৰু এইফালে গোটেইখিনি সাবজেক্টছৰ নামবোৰ লিখিব লাগে আৰু সাবজেক্টছৰ লেসন কেটা আছে চ্যাপ্টাৰ কেটা আছে তাত আমি আস পাৰি 1 2 3 4 5 6 7 8 আকৌ ম্যাথছৰ যেহেতু চ্যাপ্টাৰছবোৰ 1.1 1.2 1.3 1.4 তেনেকে থাকে বা 2.1 2. যেনেকে তোমালোকৰ কিতাপত চ্যাপ্টাৰ ওয়াইজ এক্সাৰসাইজ ওয়াইজ থাকে তেনেকে তোমালোকে ইয়াত লিখি লবা নেক্সট সায়েন্সৰ ধৰা 10টা লেসন সোশ্যাল স্টাডিজৰ ধৰা 12টা লেসন আসামিজৰ ধৰা 16টা লেসন হিন্দীত ধৰা 12টা লেসন কম্পিউটাৰ ধৰা 10টা লেসন এই ঠিক তেনেদৰে তোমালোকে জুমালকৰ সাবজেক্টত যিমান কিটা চ্যাপ্টাৰ বা লেসন আছে বা পাঠ আছে ঠিক তেনেদৰে তোমালোকে এনেকে লিখি লবা আৰু নেক্সট আমাৰ টাৰ্গেট যেহেতু ফাৰ্ষ্ট ইউনিট টেষ্ট হয়তো তোমালোকৰ ইংলিছৰ ফাৰ্ষ্ট ইউনিট টেষ্টত গৈ কিনে এই 4টা আহিব ধৰা তেতিয়া তোমালোকে কি কৰিবা স্কুললে গলা স্কুললে যোৱাৰ পিছত গৈ কিনে প্ৰথম দিনাখন তোমালোকে আহিলা ইংলিছ পঢ়ালে দেই ইংলিছ পঢ়ালে তোমালোকে ইংলিছত কি পঢ়িলা হেখিনি আহি কেনে ৰিভিজন মাৰিলা তাৰ পিছত কি কৰিলা প্ৰথম দিনাখন যেহেতু হেক হল ক্ৰস কৰিলা সেকেন্ড দিনাখনো গল ক্ৰস কৰিলা সেকেন্ড দিনাখন তোমালোকে কি পঢ়িলা হেতু তোমালোকে নোট ডাউন কৰিলা ধৰা ইংলিছটো অকমান পঢ়িলা এটু ইংলিছ চেপ্টাৰ এটা হয় না যেতিয়ালৈকে চেপ্টাৰটো কমপ্লিট মানে লেসনৰ ফাৰ্ষ্ট চেপ্টাৰটো বুলে পোয়েম আছিলে পোয়েমটো মুখস্থ হৈ গল বুলে পোয়েমটো লিখিবও পাৰা কোৱেশ্চন আনসাৰ্স কিনি হৈ গল তাৰ যিমান এক্টিভিটিজ আছিলে ধৰা মেক সেন্টেন্সেস মানে এক্সাৰসাইজ যিমান যি ফিল ইন দা ব্ল্যাঙ্কস হক ম্যাথছ দা ফলোইং হক যিমান যি থাকে গুটেখিনি চেপ্টাৰত থকা এক্টিভিটিজ যিমান থাকে গুটেখিনি যদি তোমালোকে হেক কৰিব পাৰা তেতিয়া তোমালোকে কি কৰিবা এই ইংলিছ সাবজেক্টটো টিক মাৰ্ক এটা দিবা মানে যে মই ইংলিছ সাবজেক্টৰ ফাৰ্ষ্ট চেপ্টাৰটো কমপ্লিট কৰি দিলো এতিয়া ধৰা আমাৰ ফাৰ্ষ্ট মাহটো প্ৰথম মাহটো এডমিশন কৰাৰ পিছতো এক মাহটো ইনে গুছি যায় হাতৰ মতে বিহু আহে কিবা কিবি তেনেকে ইনে গুছি যায় তাপা নেক্সট আমি পঢ়িবলৈ আৰম্ভ কেতিয়া কৰো মে পঢ়াই আৰম্ভ কৰো হয় না তাপা যদি মে পৰা আৰম্ভ হৈ যায় তেতিয়া তোমালোকে এটো চাব লাগিব যে ফাৰ্ষ্ট মিড টাৰ্মৰ সিলেবাসখন কিমান ধৰা এফালৰ পৰা ইংলিছ সাবজেক্টৰ ধৰা 4টা চেপ্টাৰ আহিব ম্যাথছৰ ধৰা 3টা চেপ্টাৰ আহিব সায়েন্সৰ 3টা সোশ্যাল স্টাডিজৰ 3টা আসামিজৰ 4টা হিন্দীৰ 3টা কম্পিউটাৰৰ 3টা তেনেকে কৰি গুটেখিনি যদি আমি ওভাৰঅল হিসাব কৰো তেতিয়া কেটা চেপ্টাৰ পৰে ইয়াত 3 3 6 6 4 10 10 6 16 হয় না 16 4 20 20ৰ লগত আকৌ 15 যদি আমি যোগ কৰো কিমান হ'ব 35 35টা চেপ্টাৰ হিচাপে ধৰা এইকিটা এক্সাৰসাইজ যেতিয়া নেকি এক্সাৰসাইজ হলেও তো তাৰ ভিতৰতো বহুত কোৱেশ্চনছ থাকে সেইকাৰণে আমি চেপ্টাৰ হিচাপে ধৰি লৈছো দেই তেতিয়া হলে আমি কি হ'ব 35টা চেপ্টাৰ আমাক কমপ্লিট কৰিব লাগিব ফাৰ্ষ্ট মিড টাৰ্মৰ কাৰণে দেই টু বি ষ্টাডিড এতিয়া কথাটো হল 35টা চেপ্টাৰ যদি আমি কমপ্লিট কৰিব হয় আমাৰ হাতত কিমান আছে 31 ডেজ প্লাস আমাৰ ইফালে কিমান হল 1 2 3 4 5 6 7 এফালে 15 দিন এফালে 30 ডেজ আৰু এফালে 15 দিন কিমান হ'ব 45 ডেজ আছে 45 ডেজত আমাক কেটা চেপ্টাৰ কমপ্লিট কৰিব লাগিব 35টা চেপ্টাৰ কমপ্লিট কৰিব লাগিব ফাৰ্ষ্ট প্ৰথম মাহটো এনে গুছি যায় হয় না এতিয়া তুমি নিজে ভাবিব লাগিব বা বিবেচনা কৰিব লাগিব যে এপ্ৰিল মাহত জানো মই এনে গুটে মাহটো যাবলৈ দিব লাগিব obviously দিব নোৱাৰো কাৰণ 35টা চেপ্টাৰ হলে যদি আমি দুদিনকেও এটা চেপ্টাৰ লওঁ 2 ডেজ কে তেতিয়া কিমান হ'ব 70 ডেজ হয় না 70 ডেজ আমাক লাগিবই হয় না এটা 70 ডেজ যদি আমাক লাগে তেতিয়ালে এটা চেপ্টাৰত আমি কিমান সময় দিব লাগিব এতিয়া ধৰা এফালে আমাৰ কিমান 45 দিনহে আছিল হয় না এটো আৰু এটো লগ লাগি 45 দিনহে আছে আৰু এই 45 দিন আৰু যদি 30 ডেজ লগাও 75 ডেজ হ'বগে হয় না 75 ডেজ হলে মানেহে তেতিয়াহে তোমাৰ 70 ডেজ হেই হ'ব তেতিয়া হেকাৰণে আমাক কোৱা যায় যে টাইমক যে ভালদৰে ব্যৱহাৰ কৰিব লাগে হেকাৰণে প্ৰথম দিনাখনৰ পৰাই যদি আমি পঢ়িব ষ্টাৰ্ট কৰো তেতিয়া এটা চেপ্টাৰ দুদিনকে সময় ল'ব হেকাৰণে আমি একদম প্ৰথম দিনাখনৰ পৰাই যেতিয়া আমি পঢ়ি যাম তেতিয়া আমাৰ ফাৰ্ষ্ট ইউনিট টেষ্ট আমি ভালদৰে 100ৰ ভিতৰত 100 কৰিব পাৰিম যদি আমি বুলে একেবাৰে নপঢ়ো তেতিয়া জানো আমি 100ৰ ভিতৰত 100 কৰিব পাৰিম obviously নোৱাৰো বা 50 ভিতৰত 50 কৰিব পাৰিম obviously নোৱাৰো ভালদৰে পঢ়িব লাগিব এটা চেপ্টাৰ হয় না আৰু হেকাৰণে ইয়াত কোৱা হৈছে যে যেতিয়া 1 তাৰিখটো গুছি যাব তেতিয়া তোমালোকে ক্লোজ দি যাবা
যেতিয়া বোলে আজি ছেকেণ্ড দিনাখন তোমালোকে কি পঢ়িলা সেইটো পঢ়ি পিনে তাৰপৰা দিনৰ শেষলৈ তোমালোকে ক্লজ দি যাবা 3 তাৰিখেও ক্লজ দি যাবা 4 তাৰিখেও ক্লজ দি যাবা 5 তাৰিখে হৈ গ'ল বোলে পঢ়ি হৈ গ'ল 6 তাৰিখ 5 তাৰিখেও ক্লজ দি যাবা তাৰপিছত তোমালোকে কিমান পঢ়িলা ধৰা এই 5 তাৰিখৰ ভিতৰত তোমালোকে বোলে প্ৰথম দিনাখন কি বুলি কয় চেপ্টাৰ 1 টো কমপ্লিট কৰি দিলা এই 5 তাৰিখৰ ভিতৰত তোমালোকে চেপ্টাৰ 1 টো কমপ্লিট কৰি দিলা ধৰা মেথছখনৰে গৈ কিনে 6 আৰু 7 তাৰিখে মানে 1 আৰু 2 কমপ্লিট কৰি দিলা আৰু যেতিয়া তোমালোকে কমপ্লিট কৰি দিবা এফালেও টিক মাৰ্ক দিবা আৰু দিনৰ শেষত গৈ কিনে তোমালোকে ক্ৰছ চিন দিবা তেতিয়াহে তোমালোকে গম পাবা যে মোৰ হাতত ইমানকেইটা দিন আছে আৰু মই ইমানখিনি কমপ্লিট কৰিবই লাগিব ধৰা তোমালোকে 15 16 বা 8 9 এনেকৈ তোমালোকে যিদিনাখন তোমালোকে 8 9ত বোলে তোমালোকে ছায়েন্সৰ এটা চেপ্টাৰ কমপ্লিট কৰিলা যে কমপ্লিট কৰাৰ পিছত তোমালোকে আকৌ এইটো ক্ৰছ চিন দি যাবা দিনটোতো পাৰ হৈয়ে গৈ থাকিব তোমালোকে দিনতো ৰখাব নোৱাৰা কিন্তু এইকেইটা তোমালোকে কিমান স্পীডত পঢ়িব পাৰা সেইটো তোমালোকে নিজৰ ওপৰত কণ্ট্ৰল থাকিব সেইকাৰণে ধৰা 10 তাৰিখটো শেষ হৈ গ'ল কিন্তু তোমালোকৰ হোৱা নাই এই ছ'চিয়েল ষ্টাডি চেপ্টাৰ 1 হোৱা নাই 11 তাৰিখো হৈ গ'ল 12 তাৰিখো হৈ গ'ল তাৰপিছত গৈ কিনে ছ'চিয়েল ষ্টাডিজৰ এটা চেপ্টাৰ হৈ যায় তেতিয়া তোমালোকে এনেকৈ টিক মাৰ্ক দিবা গোটেইখিনি চেপ্টাৰটো পঢ়িলা বুজিলা তাৰপৰা কুৱেশ্যন আনচাৰ্ছখিনিও লিখিলা তাৰপৰা এক্সাৰচাইজত যিমান এক্টিভিটিজ আছে ফিল ইন দ্য ব্লেংকছ ধৰা মেটছ দ্য ফলোয়িং যিমান যি আছে ৱৰ্ড মিনিং গোটেইবোৰ পঢ়ি শুনি যেতিয়া হৈ যাব তাৰপিছত তোমালোকে ছ'চিয়েল ষ্টাডিজৰ চেপ্টাৰ 1 টিক মাৰ্ক দি দিবা ধৰা 13 আৰু 14 তাৰিখে তোমালোকে কি কৰিলা আছামিজৰ চেপ্টাৰ 1 টো কমপ্লিট কৰিলা তেতিয়া 13 তাৰিখ আৰু 14 তাৰিখটো শেষ হোৱাৰ পিছত তোমালোকে 13 তাৰিখত টিক মাৰ্ক ক্ৰছ চিন দিবা তাৰ 14 তাৰিখটো শেষ হোৱাৰ লগে লগে ইয়াতো ক্ৰছ চিন দিবা বোলে তেতিয়ালৈকেও তোমালোকৰ হোৱা নাই তেতিয়া আকৌ 15 তাৰিখেও পঢ়ি পিনে কি কৰিবা এইটো ক্ৰছ চিন দি কেনে ইয়াত টিক মাৰ্ক দিবা যেতিয়া তোমাৰ হৈ যাব তাৰপিছতে টিক মাৰ্ক দিবা নহ'লে তোমালোকে টিক মাৰ্ক নিদিবা নহ'লে তোমালোকে এজ ইট ইজ থৈ দিবা যাতে পৰীক্ষাৰ আগত তোমালোকে এইটো মনত থাকে যে মানে বোলে এইখিনি গোটেইখিনি ক্ৰছ চিন হৈ গ'ল অকল তোমালোকৰ জুন মাহৰ এই 15 দিন আছে এই 15 দিনত এতিয়া ইমানখিনি চেপ্টাৰ কেনেকৈ পঢ়িবা তেতিয়া তোমালোকে এইটো টাইম ডিভাইড কৰি ল'ব টাইমটো তোমালোকে কিমান 24 আৱাৰ্ছৰ ভিতৰত পিছত আকৌ ডিভাইড কৰিব লাগিব 24 আৱাৰ্ছত গৈ কিনে তোমালোকে ধৰা 6 ঘণ্টা শুলা তাৰপিছত কিমান থাকিলে 18 ঘণ্টা তোমালোকে স্কুল গ'লা 5 ঘণ্টা খোৱা বোৱাটো আছেই হয় নাই তাৰপৰা ইয়াৰ পৰা মাইনাছ কৰাৰ পিছত গৈ কিনে তোমালোকৰ থাকিলে কিমান 13 ঘণ্টা এতিয়া 13 ঘণ্টা থাকিলে 13 ঘণ্টা থকাৰ পিছত তোমালোকে নেক্সট কি কৰিবা এই 13 ঘণ্টা তোমালোকে কেনেকৈ পঢ়া কেনেকৈ ইউটিলাইজ কৰা এই বস্তুটো তোমালোকে টাইম ইউটিলাইজেশ্যনটো বুজি উঠিব লাগিব তেতিয়াহে তোমালোকে নিজৰ কোৰ্চটো কমপ্লিট কৰিব পাৰিবা তেতিয়াহে তোমালোকে এই টাইমটো মানে কেনেকৈ ইউটিলাইজেশ্যন কৰে এইটো বহুতেই জৰুৰী তোমালোকে জনাটো দৰকাৰ তেতিয়াহে তোমালোকে নিজৰ কোৰ্চ সময়ত কমপ্লিট কৰিব পাৰিবা আৰু ভাল নম্বৰ আনিব পাৰিবা সেইকাৰণে কৈছোঁ সময়ৰ মূল্য বুজিবা আৰু সময়ৰ সৈতে চলিবা আৰু এইখিনি মই এইটো কাৰণে কৈছোঁ কাৰণ বহুত ল'ৰা ছোৱালীয়ে নাজানে আৰু যদি তোমালোকে নিজৰ টাইম ইউটিলাইজেশ্যন ভালদৰে কৰিব বিচাৰিছা সেইকাৰণে এই ভিডিঅ'টো বনোৱা হৈছে আজিলৈ ইমানে থেংক ইউ এণ্ড বাই বাই